নমস্কাৰ চাবিৰসকল এয়া চাওক ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে টাইম স্কিলৰ সুবিধা পাবলৈ গৈ আছে হয় চাবিৰসকল আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ পৰা জাননী প্ৰকাশ পাইছে আৰু যাৰ ফলত ইতিমধ্যে যিসকল চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে 10 বছৰ সম্পাদন কৰিছে আৰু তেওঁলোকে কোনো ধৰণৰ প্ৰমোচন লাভ কৰা নাই সেইসকল কৰ্মচাৰীসকলৰ এটা এক্সট্ৰা ইনক্ৰিমেন্ট লাভ কৰিব যাক আপোনাৰ টাইম স্কিল বুলি কোৱা হয় আৰু নাইবা কিছুমান কৰ্মচাৰীয়ে ইয়াক MACPS বুলিও কয় আৰু হেহে ইতিমধ্যে বিশেষকৈ ৰাজ্য চৰকাৰৰ অধীনৰ শিক্ষা বিভাগৰ ফালৰ পৰা আপোনাৰ এক জাননী প্ৰকাশ পাইছে আৰু এই সদ্যহতে আমি দেখুৱাইছো ইয়া হাইলাকান্দি জিলাৰ আৰু এই জাননীৰ মৰ্মে ইয়া বুজা গৈছে যে এতিয়া আপোনাৰ বিভাগে ইয়া অৰ্ডাৰ দিছে আপোনাৰ বিত্ত বিভাগ গুৱাহাটীৰ পৰা আৰু যত কোৱা হৈছে যে যিসকল চৰকাৰী শিক্ষক কৰ্মচাৰীসকলৰ লগতে অন্যান্য থাৰ্ড গ্ৰেড ফ'ৰ গ্ৰেড কৰ্মচাৰীসকলে MACPS বেনিফিটৰ কাৰণে টাইম স্কিলৰ বেনিফিটৰ কাৰণে আবেদন জনাইছে আৰু তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল আপোনাৰ 10 বছৰ নেবে 20 বছৰ নেবে 30 বছৰ সম্পাদন হৈছে আৰু কোনো ধৰণৰ প্ৰমোচন লাভ কৰা নাই সেইসকল কৰ্মচাৰীক আপোনাৰ অতি শীঘ্ৰে MACPS ৰ বেনিফিট টাইম স্কিলৰ বেনিফিট দিবৰ কাৰণে জনাইছে আৰু যাৰ ফলত আপোনাৰ জিলা ভিত্তিক স্ক্ৰুটিনি কমিটি গঠন কৰি দিছে 6-7-8 জনীয়া আৰু তেওঁলোকে বস্তুখিনি সালিজাৰি চাব আৰু তাৰ পিছত আপোনাৰ টাইম স্কেল পাবলগীয়া কৰ্মচাৰীখিনিক টাইম স্কেলৰ সুবিধা আগবঢ়াব যাৰ ফলত তেখেতসকলৰ বেছিক পে বৃদ্ধি হোৱাৰ লগতে তেখেতসকলৰ দৰমহা ভালেখিনি বৃদ্ধি পাব আৰু হেহে ইতিমধ্যে যদি আপোনালোকে অন্য বিভাগত কৰ্মচাৰী আৰু আপোনালোকে MACPS টাইম স্কিলৰ বেনিফিটৰ বাবে গ্ৰহণযোগ্য তেনেহলে আপোনালোকেও ইয়াৰ সুবিধা লাভ কৰিব আৰু আপোনালোকে বিভাগীয় অফিচত যাই হেয়া খবৰ কৰিব পাৰে হেহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো হেতে খবৰ বাবে আমাৰ চেনেল নিশ্চয় লাইক আৰু শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব